মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ মেট্ৰিক পৰীক্ষা হ'ব CBSE আৰ্হিত আৰু ইয়াত কোনো ডিভিজনৰ ব্যৱস্থা নাথাকিব। পাছ ছাত্ৰ ছাত্ৰীকহে মাৰ্কশ্বিট দিয়া হ'ব, বাকি ফেইল ছাত্ৰ ছাত্ৰীক আগৰ দৰে মাৰ্কশ্বিট দিয়া নহ'ব। আৰু যিহেতু আমাৰ পেটাৰ্ণ সলাইছে, গতিকে আমি শেহতীয়াকৈ 2022 আৰু 23ত মেট্ৰিকৰ যি পেপাৰ আহিছে, সেই পেপাৰ আমি চাই ল'লে তাৰ সৈতে একেই ধৰণৰ হ'ব। আৰু তাৰ পৰা বহুত সংখ্যক কুৱেশ্যন থাকিব, আহা কুৱেশ্যন আহিব বুলি পেলাইও এটা নিৰ্দেশনা দিছে। আৰু নিজৰ নিজৰ নম্বৰবিলাক যেতিয়া ছাত্ৰ ছাত্ৰীয়ে চাব পাৰিব, তেওঁলোকৰ ৰিজাল্টবোৰ প্ৰাইভেট থাকিব, যাতে আনে জানিব নোৱাৰে, নিজেহে ছাত্ৰ ছাত্ৰীয়ে জানিব পাৰিব। আৰু তাৰ লগে লগে আমাৰ এই পৰীক্ষা পদ্ধতি সলোৱাৰ লগে লগে আমাৰ নিটৰ বা JEE মেইনছৰ বা CUETৰ কাৰণে যিবোৰ কম্পিটিটিভ এক্সাম থাকিব, তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ আগলৈ সুবিধা হ'ব। যিমান ভাল পাৰ্চেন্টেজ পালেও এক্সামবোৰৰ বাবে সাজু হ'ব লাগিব, যিহেতু এক্সামবোৰ ক্লিয়াৰ কৰিবই লাগিব। কম্পিটিটিভ এক্সামবিলাক যথেষ্ট টানো হয়, তাৰ কাৰণে এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰেক্টিচ হৈ থাকিব। আৰু তেওঁলোকে ৰিজাল্টত মেট্ৰিকত বা হায়াৰ ছেকেণ্ডেৰীত যেনেকুৱা ধৰণৰ ৰিজাল্টেই নকৰক কিয়, তেওঁলোকে বাকী এক্সামত ভাল মাৰ্কছ স্ক'ৰ কৰিব লাগিব। এতিয়া আমাৰ মেথছৰ পেপাৰখন টান হ'ব। টান বুলি ক'লে যোৱাটো বৰ্ষত যি ধৰণে আহিছিলে, ঠিক তেনেকে আমাৰ অপচনেল এক্সাৰচাইজ আৰু এক্সাম্পলবিলাক ভালকৈ চালে, বাকী অংক খুব প্ৰেক্টিচ কৰিলে নিশ্চয় ছাত্ৰ ছাত্ৰীয়ে পাৰিব। আৰু ছায়েন্সতটো গোটেই ভিতৰৰ পৰাই কুৱেশ্যন এনচাৰ আহে, গতিকে সেই ধৰণে সকলো পঢ়িব লাগিব। ছ'চিয়েল ষ্টাডিজৰ টেষ্ট পেপাৰো আহিব, বাকী এক্সাৰচাইজৰ কুৱেশ্যনৰ বাদেও ইনচাইডৰ গোটেই কুৱেশ্যনবোৰ আহিব। বাকী এডভান্স মেথছ বা জিঅ'গ্ৰাফীৰ ক্ষেত্ৰতো এডভান্স মেথছ গোটেই প্ৰেক্টিচ কৰিব লাগিব। জিঅ'গ্ৰাফীৰ গোটেই ইনচাইড কুৱেশ্যনে আহিব আৰু পাঠৰ তলৰখিনি চালেই হ'ব। বাকী আছামিজ আৰু ইংলিছৰ ক্ষেত্ৰত গ্ৰামাৰবোৰ একেই থাকিব, খালি মাৰ্কছৰ অকণমান চেপ্টাৰ ৱাইজ সাল সলনি হৈছে। আৰু বাকী টেষ্ট পেপাৰবিলাক কৰিলেও হ'ব। আৰু বাকী গোটেই কিতাপ দুখন থ্ৰলি ৰিডিং কৰিব লাগিব। এইখিনি আছিলে ছাত্ৰ ছাত্ৰীৰ কাৰণে গুৰুত্বপূৰ্ণ কথা। ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, যিহেতু আগলৈ এনেকুৱা